পুলিচৰ গাড়ীখন দেখাই দে কোনখন এইখন পুলিচৰ গাড়ী ৰ এতিয়া বন্ধুসকল এষাৰ কথা আপোনালোকক কওঁ আপোনালোকে ভালকৈ শুনিব হা অথনি আমি হোটেলত চাহ খাই থাকোঁতে এজন আমি পুৰণা দাদা এজন লগ পালোঁ পুৰণা দাদাজন লগ পাই ইয়াক আমাৰ বেটাক এটা চকলেট দিলে তাৰ চকলেট দি ইয়াৰ নামটো সুধিলে ই খাই আছিলে মিঠাই খাই আছিলে তাৰপিছত ই নামটো ক'ব নোৱাৰিলে বা নক'লে কিবা কাৰণত নামটো নক'লে তাৰপিছত মোৰ তাৰ মানে খং উঠিলে ই নামটো নোকোৱাৰ কাৰণে মোৰ খং উঠিলে মই ক'লোঁ তই নামটো নক'লি তোক মই চকলেট খাব নিদিওঁ মই তোক ঘৰত গৈ তোক ৰখ মই কি কৰিম বুলি ঘৰত আহিলোঁ মোৰ খং উঠি আছিলে ঘৰত আহি ইয়াক মই ভালকৈ দুচাটমান কোবালোঁ ভালকৈ দুচাটমান কোবাৰ পিছত এতিয়া চাওক দেখিছে এতিয়া পূৰা ফূৰ্তি গাড়ী লৈ খেলি আছে নাচি আছে কিবা কিবি কৰি আছে উৎপাত কৰি আছে ই পাহৰি গ'ল তাক যে মই যে অথনি যে কোবালোঁ ই পাহৰি গ'ল এই কথাটো ঠিক তেনেকুৱাই আমাৰ মানুহৰ জীৱনটো এনেকুৱাই হয় আমি আমাৰ ভৱিষ্যত ঘটি যোৱা ঘটনাবোৰক লৈ আমি মিছাৰে আমি টেনশ্যন লৈ থাকোঁ কোনোবাই কিবা আমাক ক'লে কোনোবা গালি পাৰিলে কোনোবা মাৰিলে কিবা আৰু অফিচত কিবা ঘটনা হ'ল কিবা হ'ল হেন আমি সেইবিলাক আহি আমি টেনশ্যন লৈ থাকোঁ আমাৰ দিনটো আমি ইনজয় কৰিব নোৱাৰোঁ সেইবিলাক টেনশ্যনৰ কাৰণে আৰু আমাৰ ঘৰত কণ্ডল হয় তেনেকৈ আপোনালোকক এটাই কথা কৈছোঁ আমি আমাৰ শিশুৰ নিচিনা হ'ব লাগে আমাৰ পিছত কি হৈ গ'ল কালি কি হৈ গ'ল বা এঘণ্টা আগত কি হৈ গ'ল আমি সেইবিলাক পাহৰি গৈ ইহঁতৰ নিচিনাকৈ আমি পূৰা ইনজয় কৰি থাকিব লাগে আৰু সেইবিলাক যদি আমি ভাবি থাকোঁ আমি ইনজয় কৰিব নোৱাৰোঁ আমাৰ টেনশ্যন হৈ থাকিব হয় নহয় সেনেকৈ পিছত কি হৈ গ'ল আগত কি হৈ গ'ল কালি কি হৈ গ'ল অলপ আগত কি হৈ গ'ল সেইবিলাক আমি একেবাৰে পাহৰি পেলাব লাগে আৰু দিনটো বৰ্তমান সময়কণ পূৰা ইনজয় কৰিব লাগে পূৰা ফূৰ্তি কৰিব লাগে সেয়াই আমাৰ লাইফ সেইটোৱে আমাৰ মানে এনেকুৱাই এইটো পাহৰি যাব লাগিব পিছত কি হৈ গ'ল সেইবিলাক পাহৰি যাওক বৰ্তমানটো ইনজয় কৰক